নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড চায়েন্সলৈ আজি মই তোমালোকৰ কাৰণে ক্লাছ 10ৰ সমান্তৰ প্ৰকৃতি পাঠটোৰ 5.1ৰ মই কিছুমান কৰাইছোঁ তাত চাই যাব তাৰ পৰা এটা MCQ আহে কেইটামান কৰাইছোঁ চাই যাব তাত আৰু এই 5.2 আজি 5.2 লেচনৰ মই এক্সাৰচাইজৰ যিখিনি অংক আছে সেইখিনি মই তোমালোকক শিকাম তো শিকিবলৈ চেষ্টা কৰিবা কিবা বুজি নাপালে সুধিবা ঠিক আছে প্ৰথমতে তুমি জানিব লাগিব আমি গম পাইছিলো যে এটা সমান্তর প্রকৃতি এটা ফর্মুলা আছে ফর্মুলাটো লিখি লব ফর্মুলা নম্বৰ 1 এটা সমান্তর লিখি লোৱা লাগে এটা সমান্তর প্রকৃতির এটা সমান্তর প্রকৃতির প্রথম পদ এ আমি গম পাইছিলো যে প্রথম পদক কি বুলি কয় প্রথম পদ এ আৰু সাধারণ অন্তর ডি হয় তেন্তে এনতম পদ হব এনতম পদ কি হব এন মানে হব এ প্লাস n minus 1 into কি হৈ যাব ডি সদায় মানে কিবা এটা সমান্তর প্রকৃতির প্রথম পদ যদি এ হয় আৰু সাধারণ অন্তর যদি ডি হয় তেতিয়া হলে nতম পদ হব n মানে হব a plus n minus 1 into কি হৈ যাব d মনত থাকিব a plus n minus 1 into d এতিয়া n মানে ধৰা 5 হ'ব পাৰে 6 হ'ব পাৰে যদি সাপোজ ধৰা a 5 ওলাব দিছে মানে 5 নম্বৰ পদটো যদি ওলাব দিছে তেতিয়া হলে a5 মানে হব a plus n ৰ জায়গাত কি লিখিবা 5 minus 1 into d তাৰ মানে হব a plus কি হৈ যাব 4d তেতিয়া হব a plus কি হৈ যাব 4d যদি 5 নম্বৰ পদটো ওলাব দিয়ে a plus 4d সাপোজ তোমাক ওলাব দিছে 10 নম্বৰ পদটো ওলাব দিছে a10 ওলাব দিছে যদি 10 নম্বৰ পদটো ওলাব দিয়ে a10 মানে কি হ'ব তেতিয়া কোৱাচোন a10 মানে হ'ব a plus কি হৈ যাব 90 মনত থাকিব যদি 10 নম্বৰ পদটো ওলাব দিয়ে a plus 90 তেনেকে সাপোজ ধৰা 50 নম্বৰ পদটো ওলাব দিছে 50 ওলাব দিছে 50 মানে হ'ব a plus কি হ'ব 49d মানে একচুয়ালি এটো হ'ব a plus 50 minus 1 d তাৰ মানে 50 পৰা 1 গুছি গলে কি হ'ব 49d a plus 49d তো বুজি পাইছা তো n তম পদ আমি কেনেকৈ ওলা n তম পদ হ'ব an মানে হ'ব a plus n minus 1 into কি হৈ যাব d তো a5 5 নম্বৰ পদটো ওলাব দিয়ে a plus 5 minus 1d a plus 4d হ'ব a10 ওলাব দিয়ে 10 নম্বৰ পদটো যে ওলাব দিয়ে a plus 90 তেনেকে 50 নম্বৰ পদটো যে ওলাব দিয়ে a50 ওলাব দিয়ে a plus 49d মনত থাকিব ঠিক আছে এতিয়া মই তোমালোকক লেসন অংকখিনি শিকাই আছো সো এইটো ফৰ্মুলা একদম মনত ৰাখিব এইটো মেইন ফৰ্মুলা ইয়াৰ পৰা সব অংক এতিয়া 5.2 লেসনৰ আমি পঢ়িবলৈ চেষ্টা কৰিছো চাই যাবা প্ৰথম আমি অংকটো চাওঁ কি বুলি কৈছে ইয়াত বহুত কেইটা অংক আছে প্ৰথমে তিনি একেবাৰে সহজ 5.2 এক্সাৰসাইজ 5.2 ক্লাছ 10 এক নম্বৰ অংকটোকে চাই কাৰেক্ট এৰ মানে কিমান দিয়া আছে লিখিব পাৰা দিয়া আছে 1 or 1 নম্বৰটো কৰিছে দিয়া আছে কি দিয়া আছে এ মানে কি দিয়া আছে 7 ডি মানে কি দিয়া আছে 3 n মানে কিমান দিয়া আছে 8 আৰু n মানে কিমান হ'ব n মানে n তম পদ কিমান হ'ব ওলাব লাগে তো n তম পদ ওলাব লাগে ডাইৰেক্ট ফৰ্মুলা লিখি দিয়া n ওলাব দিছে n মানে হ'ব a plus n minus 1 into কি হৈ যাব d হৈ গ'ল এইটো ফৰ্মুলাটো মুখস্থই থাকিব লাগিব ফৰ্মুলাটো মুখস্থ নাথাকিলে নোৱাৰিবা n তম পদ হ'ব a plus n minus 1 into কি হৈ যাব d তো a মানে আমি জানো a মানে কিমান আছে 7 plus n minus 1 n মানে কিমান দিছে 8 minus 1 d মানে কিমান দিছে 3 তেতিয়া হলে 7 plus 8 পৰা 1 লাখ 7 কৰণ 3 তেতিয়া হলে 7 plus 7 3 গুণ 21 আৰু 7 কিমান হ'ব 28 তো आंसर কি হ'ব 28 পালা বুজি आंसर কিমান হ'ব 28 5.2 ঠিক আছে মই आंसर গুলো মিলাই চাই গৈছো 28 ঠিক আছে সেকেন্ড কোশ্চেন 2 নম্বৰ কোশ্চেন এটো মুছি দিছো দুই নম্বৰটো দিছে এ মানে দিয়া আছে এটো নম্বৰটো এখন দুইটো কৰিছো দিয়া আছে এ মানে কিমান দিয়া আছে -18 ডি টু নাই দিয়া n মানে দি আছে 10 তোমালোকে চাই লবা কিতাপৰ প্ৰশ্নটো তোমালোকে কিতাপৰ প্ৰশ্নটো চাই লবা হ্যাঁ
তো n মানে কিমান দি আছে 10 দি আছে n মানে d 0 দি আছে আমাৰ d ইকুৱেল টু প্ৰশ্ন উত্তৰ চিহ্ন আমাৰ ওলাব লাগে d মানে কিমান হ'ব এতিয়া d মানটো কেনেকৈ পাবা চাইবা d মানটো আমি পাবলৈ হ'লে তুমি এইটো ফৰ্মুলাত বহাই দিলে হ'ল আমি পাইছিলোঁ আমি এইটো ফৰ্মুলাত লিখি দিলোঁ n মানে কিমান দি আছে 0 তো n বুলি ক'লে ফৰ্মুলাটো আমি জানো a প্লাছ n মাইনাছ 1 d n মানে হ'ব a প্লাছ n মাইনাছ 1 d ইকুৱেল টু কিমান হ'ব 0 এতিয়া a মানে কিমান আছে লিখি দিয়া a মানে কিমান দি আছে -18 প্লাছ n মাইনাছ 1 d মানে কিমান দি আছে লিখি দিয়া d নাজানো n জানো n টো লিখি দিব পাৰা n জেগাত 3 লিখি দিব পাৰা 10 n জেগাত 10 লিখিব পাৰা আৰু এইটো 0 0 আছে চোৱা মই এ আৰু n ৰ মান বহাই দিলোঁ d যেনেকৈ আছে তেনেকৈ থাকি গ'ল d যেনেকৈ আছে তেনেকৈ থাকি গ'ল এইটো হ'ব তেতিয়া -18 টো সমান চিহ্ন সোঁফালে গুচি গ'লে কি হ'ব +18 আমি জানো বাওঁফালৰ পৰা সোঁফালে গ'লে চিহ্নখিনি বদলি যায় তো -18 টো সোঁফালে গ'লে +18 হৈ যাব আৰু 10ৰ পৰা 1 গুচি গ'লে কিমান হ'ব 10ৰ পৰা 1 গ'লে 9 থাকিল 90 -18 টো সোঁফালে গুচি গ'লে +18 তাৰ মানে এনচাৰ ওলাই গ'ল d মানে হ'ব 18 আগৰ পৰা আছে 9 টো তললৈ আহিব 9 টো 18 তাৰ মানে আমাৰ এনচাৰটো ওলাব d ওলাই গ'ল d মানে কিমান ওলাল 2 d কিমান ওলাল 2 বুজি পাইছা ওলাই গ'ল d মানে কিমান হ'ব এনচাৰটো 2 তাৰপিছত কি চোৱা 3 নম্বৰটো চোৱা নম্বৰ 3 টো কৰি দিছোঁ ইয়াত 3 টো মুছি লৈছোঁ দিয়া 3 নম্বৰটো চোৱা নম্বৰ 3 নম্বৰটো কৰিছোঁ এটো না দিয়া d টো দি আছে d টো -3 d টো দি আছে -3 n দি আছে 18 n দি আছে 18 আৰু n দি আছে n মানে কি দি আছে -5 আমাৰ ওলাব লাগে n মানে -5 দি আছে আমাৰ a মানে প্ৰশ্ন উত্তৰ a মানে কিমান হ'ব ওলাব লাগে চোৱা এইটো কেনেকৈ কৰে তো আমি সব অংকতে এইটো ফৰ্মুলাৰ পৰাই যাম আমাক দিয়া আছে n মানে কিমান দি আছে -5 তো n মানে আমি ফৰ্মুলাটো লিখিব পাৰোঁ n মানে হ'ব a প্লাছ n মাইনাছ 1 d ইকুৱেল টু কিমান হ'ব -5 n ৰ ফৰ্মুলাটো লিখি দিলোঁ n মানে হ'ব a প্লাছ n মাইনাছ 1 d ইকুৱেল টু -5 তো a আৰু d ৰ মানটো বহাই দিয়ে ইয়াত a মানে জানো না a মানে নাজানো এইটো ওলাব লাগে প্লাছ n জানো নেকি n জানো 18 মাইনাছ 1 হ'ব d মানে জানো d মানে -3 লিখিলোঁ আৰু এইটো -5 লিখিলোঁ এতিয়া কাম কৰা a প্লাছ 18 পৰা গ'লে কি থাকিল 17 পৰা কিমান হ'ব -3 হ'ব ইকুৱেল টু -5 তেতিয়া a প্লাছে মাইনাছে কি হৈ যাব -17 লগত 3 পূৰণ কৰিলে কি হ'ব 57 কিমান হ'ব 57 ইকুৱেল টু -5 তেতিয়াহ'লে এক কাম কৰা হৈ গ'ল যেতিয়া a লাগিব তেতিয়া a মান লাগিব যেতিয়া এৰ মান লাগিব তেতিয়া -57 টো সমান চিহ্ন সোঁফালে গুচি গ'লে কি হ'ব +57 আৰু -5 আগৰ পৰা আছে তেতিয়া ওলাই গ'ল এনচাৰ ইকুৱেল টু 57 ৰ পৰা 5 গুচি গ'লে কিমান থাকিব 5 গুচি গ'লে কিমান হ'ব 52 এনচাৰটো কিমান হ'ব 52 এনচাৰটো হ'ব লাগে 3 নম্বৰটো এনচাৰ 46 ওলাব লাগে 52 কেনেকৈ ওলায় ভুল লিখিলে নেকি প্ৰশ্নটো একটু চাই লোৱা d মানে -3 n মানে 18 আৰু n মানে দি আছে -5 ঠিক আছে n মানে -5 n মানে a প্লাছ n মাইনাছ 1 ইকুৱেল টু -5 a মানে নাজানো n মানে 18 দি আছে 18 মাইনাছ d মানে -3 দিছে -5 a প্লাছ 18 পৰা 17 পৰা -3 -5 প্লাছে মাইনাছে মাইনাছ প্লাছে মাইনাছে -9 7 গুণ হৈছে 1 ইয়াত ভুল হৈছে পূৰ্ণ ভুল হৈছে 3 লগত 7 3 গুণ হৈছে 1 হাতে 2 2 গুণ 2 3 2 গুণে 2 সৰি 3 গুণ 3 4 5 51 হ'ব লাগিছে ইয়াত ভুল হৈছে 51 হ'ব লাগিছে আৰু এইটো -51 টো এই -51 টো সোঁফালে গ'লে +51 তেতিয়া কিমান হ'ব 46 হ'ব ঠিক আছে এইটো হ'ব 46 ঠিক আছে তাৰপিছতো চাওঁ পিছত 4 নম্বৰটো আছে নম্বৰ 2 এইকেইটা সহজ
কৰি দিছোঁ বাৰু এ মানে কিমান দি আছে এ মানে -18.9 এ মানে -18.9 ডি মানে 2.5 ডি মানে দি আছে 2.5 n2 নাই দিয়া n দি আছে n মানে 3.6 আমাৰ n ইকুয়াল টু প্রশ্ন বুঝছেন n টু কিমান হ'ব লগতে n ওলাব তো আমি সদায় এইটো ফৰ্মুলা পৰা যাম সদায় এইটো ফৰ্মুলা তো লিখিবা n মানে কিমান দি আছে 3.6 n মানে 3.6 হলে a plus n minus 1d equal to 3.6 n এর ফর্মুলাটো লিখি দিছে যেহেতু n মানে 3.6 আছে n এর জায়গা ফর্মুলাটো লিখি দিছে n মানে হবে a plus n minus 1d equal to 3.6 তো a মানে আমি জানো a মানে কিমান আছে -18.9 plus n minus 1 n to নাজানো যেহেতু d জানো d মানে কিমান দি আছে 2.5 equal to 3.6 ঠিক আছে মানখিনি ভালো বাকি n এর মানটো নাজানো n টো এনেকা থাকি গল বাকিখিনি ভালো এটা হলো আমি ব্র্যাকেটে থাকা বস্তুটো রাখিলে n -1 * 2.5 রাখিলো এই 3.6 আগৰ পৰা আছে না এই -18.9 টো ওফালে গুছি গলে কি হ'ব +18.9 এইটো হ'ব +18.9 তেতিয়া হলে ইয়াত বাওফালে থাকিলে n -1 * 2.5 থাকিল এই দুটা প্লাস কৰি দিয়ে প্লাস কৰিলে কিমান হৈছে 18.9 তার লগে যোগ কৰিব লাগে 3.6 3.6 প্লাস করলে 9 * 15 5 থেকে 1 15 5 থেকে 1 8 9 10 11 কি বানাবো 12 থেকে 1 এটা কত তুমি ক্যাটার করতে 22.5 কি বানাবো 22.5 যোগ করলে এই যেটা আমাক n এর মান লাগিব n - 1 লাগিব এই যে 22.5 টু উপৰত আছে 2.5 টু করলে এন্টি করতে হবে কথা মনে রাখবা যেতিয়া এক কোফালে থকা দি আছে এই দুটো যোগ কৰি এইটো পালো আর যেটা n - 1 লাগিব তে 2.5 টু ইয়াৰ তলত আহি যাব তো এটা কথা মন কৰে ইয়াৰ এটাৰ আগত তুমি ইয়াৰ এটাৰ আগত তুমি কোঠাই দিব পাৰি যেটা আমি লিখিব পাৰো n - 1 মানে 225 ওপৰত তলত 25 তো 25 সাইডে পূরণ করলে এক হয় বাই এক কাম কৰিব পাৰা 5 এর উপর দিব পাৰা 5 গুণ 25 5 গুণ 20 থেকে 2 5 গুণ 25 5 গুণ 25 তো ডাইরেক্ট কাটিব পাৰা নম্বর নহলে এটা সৰুকে কাটিব পাৰা তার মানে আমি গম পালো n - 1 মানে কি পালো 9 যদি n - 1 = 9 হয় যদি n - 1 = 9 হয় তে n মানে কিমান হ'ব n মানে কিমান হ'ব 9 আগৰ পৰা আছে -1 টু ওপৰলে গলে +1 তার মানে n এর মানটো কিমান হ'ব 10 তো आंसर 10 হ'ব লাগে ঠিক আছে n এর মানটো কিমান হ'ব 10 তো এটো রাইট আছে আর 10 নম্বরটো 5 নম্বর 5 নম্বর আছে সাইডবা দেন 5 নম্বর অঙ্কটো নাম্বার 5 5 নম্বর নাম্বার 5 নম্বর অঙ্কটো দিয়েছে a মানে দিয়েছে 3.5 আর d মানে দিয়েছে 0 আর n মানে দিয়েছে 105 n মানে দিয়েছে 105 আর an মানে কিমান হ'ব লাগে an মানে কিমান হ'ব লাগে এটা একেবারে সহজ ডাইরেক্ট n ওলাব লাগে তোমার প্রথমতে লিখি দিছিল n এর ফর্মুলাটি কি আছে n মানে কি আছে তো লিখিবা n মানে হোল n মানে ওলাব লাগে n মানে হোল a plus n minus 1d তো a মানে মানটো লিখি দিয়ে a মানে কি আছে কি পাইছিল 3 কি পাইছিল 5 n minus 1 into n to জানো 10 n মানে কি পাইছিল 10.5 n এর মানটো 10.5 নহয় एक्चुअली এটা 105 হয় n এর মানটো 105 minus 1 d মানে কিমান পাইছিল d মানে 0 আসলে d মানে কি আছে 0 এতে কি হবে 3.5 এর লিখিলো প্লাস 105 প্রায় করে দিছে 104 পূরণ 0 তো এক কাম করা 0 লগে 0 পূরণ করা কি হয় 0 এটা হলে 104 লগে 0 পূরণ করলে 0 পালো 3.5 লগে 0 প্লাস করলে কি মান হবে 3.5 হবে তো आंसर কি মান হবে 3.5 তো আমার এক নম্বর কিনে হয়ে গেল এটা 2 নম্বর অঙ্ক হয়েছে
2 নম্বৰ অংকটো চোৱা 2 1 এমসিকিউ দিছে যে এমসিকিউ এটো পৰীক্ষাত আহে একদম কমন 100% লিখি থোৱা হাফ ইয়াৰলি টেষ্টত আহিব হাফ ইয়াৰলি গ'লগৈ টেষ্টত আহিব প্ৰি টেষ্টত আহিব বুজি পাইছে না মেট্ৰিকত অহাৰ চান্স আছে পুৰা তো এইটো চোৱা 10 4 এপি2 30তম পদটো ওলাব লাগে এনেকা অংক আহিব যে এইটো অংক আহিব বুলি কথা নাই কিন্তু এনেকা এটা অংক এমসিকিউত আহিবই তো 10 7 4 30তম পদটো কিমান হ'ব লাগে 30তম পদটো কি হ'ব লাগে তাৰ মানে ইয়াত এ মানে কিমান হ'ব 10 হ'ব প্ৰথম যেটো সংখ্যাটো কি বুলি কয় বি মানে কি হ'ব ডি2 পাবলৈ হলে কি হ'ব দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰি দিবা 7 - 10 কৰিলে কিমান হ'ব -3 ডি কেনেকৈ ওলাই সদায় দ্বিতীয়টোৰ পৰা প্ৰথমটো কি কৰিব লাগে দ্বিতীয় সংখ্যাটোৰ পৰা প্ৰথমটো মাইনাস কৰিব লাগে ডি পাবলৈ হলে তো ডি পাবলৈ হলে 7 - 10 মানে -3 সাতটা জমা 10টা ধাৰ তেতিয়া এটা প্লাছত আছে এটা মাইনাছত আছে তেতিয়া ডাঙৰটোৰ পৰা সৰুটো কি কৰিব লাগে তো 10ৰ পৰা 7 বেছি কৰি কি থাকিব 3 কিন্তু ডাঙৰটোৰ আগত কি চিন আছিলে মাইনাস তো মাইনাস বুজি পাইছা তো আমি 30তম পদটো ওলাব 30তম পদ মানে কি হ'ব 130 কিমান হ'ব লাগে 30তম 130 পাবলৈ হলে a প্লাস কি লিখিব পাৰো 30তম পদটো পাবলৈ হলে a প্লাস 130 পাবলৈ হলে 130 পাবলৈ হলে a প্লাস কি লিখিব পাৰো 29 এক কমাই লব লাগে বুলি কৈছিলে 130 মানে a প্লাস 29 মনত থাকিব নাই এক কমাই লব a মানে কিমান কি আছে 10 প্লাস 29 into d মানে কিমান কি আছে -3 10 প্লাস মাইনাস কি হ'ব মাইনাস 3 ক 4 কাটা 2 3 গুণ 7 কাটা 87 ৰ পৰা 10 গুণ কৰিলে কিমান হ'ব 77 তো আগত চিন বহিব মাইনাস কিয় মাইনাস বহিল কাৰণ মাইনাস বেছি আছিল এইকাৰণে ডাঙৰটোৰ পৰা সৰুটো গৈ পেলাই 77 হয় কিন্তু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছিল এইকাৰণে -77 তো কাৰেক্ট অপচনটো হ'ব -77 তো হৈ গ'ল तो ऑप्शन सी ले अच्छा ऑप्शन सी मुझे भी अच्छा 2 नंबर तो साथ তোমালোকক অংক কৰিব আহিলে মোক টোপনি আহে যেন হোক তথাপিতো বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ বাৰু राति ढेर हो तो 10टा बजे तुम्हारे कारण भिडियो बनाई -3 -1/2 * 11তম পদটো एक्चुअली 10टा बजात मैं अलग फ्री है हूँ तो 10टार পৰা 10:30 সদায় আধা ঘণ্টাকেই হ'লেও মই বনাই যাম বাৰু ভিডিঅ' কাৰণ তোমালোকে যদি ভিডিঅ' নিদিওঁ মোৰ যিটো ভিউজ আহিব লাগে ভিউজটো অহা নাই একেবাৰে অহা নাই কিন্তু মোৰ বিশ্বাস মই যদি সদায় ভিডিঅ' দি থাকোঁ তোমালোকৰ কাৰণে অলপ হ'লেও আগবাঢ়িব পাৰিম বুলি মই ভাবোঁ আৰু তোমালোকে ছাপোৰ্ট কৰি যাব বাৰু মই কষ্ট কৰি যাম বাৰু কষ্ট কৰিম বুলিতো ভাবোঁ কিন্তু নোৱাৰোঁ দেখোন ভাগৰ ইমান ভাগৰ হৈছে বাপৰে ইমান ভাগৰ লগা হৈছে একচুৱেলি দিনটো পঢ়াই থকা হয়তো দিনটো মই 3টা পেজ পঢ়াওঁ 3টা বা 4টা পেজ পঢ়াব লাগে 3টা বা 4টা নন ষ্টপ কথা ক'ব লাগে 1.5 ঘণ্টাকে কথা ক'লেও 4 ঘণ্টা 8 ঘণ্টামান 6 ঘণ্টামান কথা ক'ব লাগে তো 6 ঘণ্টামান কথা ক'লে আৰু এনেকৈ থিয় হৈ কথা কোৱা মানে কি ভাগৰ লাগে দিয়াচোন হয়নে নাই যিয়ে নহওক তথাপিতো ট্ৰাই কৰিছোঁ এইটো ফিল্ডত মই নতুন একদম খুবেই নতুন কাৰণ মই অনলাইন পঢ়োৱা নাই ট্ৰাই কৰি আছোঁ ইমান ভিডিঅ'বোৰো ইমান ভাল হোৱা নাই বাৰু কিন্তু লাহে লাহে প্ৰগ্ৰেছ কৰিম অকণমান প্ৰব্লেমত আছোঁ সেইকাৰণে এনেকুৱা হৈছে আৰু কিন্তু কৰিম বাৰু সোনকালে মানে অলপ আপগ্ৰেড কৰিম ঠিক আছে তথাপিতো যোনে মোৰ ভিডিঅ' চোৱা চাই থাকিবা মই তোমালোকক যিমান পাৰোঁ হেল্প কৰিম ঠিক আছে তো চোৱা ইয়াত এ মানে কিমান হ'ব ইয়াত 11তম পদটো লাগে আগৰ অংকটো দৰে একেই আগৰ অংকটো যেনেকৈ 30তম পদটো লাগে ইয়াত 11তম পদটো লাগে কিমান নম্বৰ পদ 11 তো এ মানে কিমান হ'ব এ মানে প্ৰথম যিটো বুজিছোঁ এ বুলি কয় এ মানে মাইনাছ বি মানে কি হ'ব ডিটো পাবলৈ হ'লে দ্বিতীয়টোৰ পৰা প্ৰথমটো কি কৰিব লাগে মাইনাছ দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাছ তো দ্বিতীয় পদটো হ'ল -1/2 তাৰ পৰা মাইনাছ কৰিব লাগিব প্ৰথম পদটো কিমান আছে -3 তেতিয়া হ'ব -1/2 লিখিছোঁ মাইনাছে কি হ'ব +3 হৈ যাব তেতিয়া লগাব লোৱাচোন এই 3 তলত কিমান আছে 3 তলত কিমান আছে 1 তো 3 তলত যেহেতু 1 আছে 1 আৰু 2 লগাব কিমান হ'ব 2 হ'ব 2 ৰে 2 হৰণ কৰিলে কিমান হ'ব 3 তলত 1 আছে
তো 1 আৰু 2 ৰ লগত 2 হ'ব 2 ৰে 2 হৰণ কৰিলে এবাৰ 1 ৰ লগত -1 কৰিলে -1 প্লাস এই তিনিৰ তলত যেটো 1 আছে 1 ৰে হৰণ কৰিলে দুবাৰ যাব 2 ৰ লগত 3 কৰিলে 2 3 গুণ 6 তেতিয়া কিমান হ'ব এটা ধাৰ 6টা জমা মই কি কৈছিলো এটা যে মাইনাসত আৰু এটা প্লাসত থাকে হতে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা তো এটা এটা মাইনাসত আছে এটা প্লাসত আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰাচোন 6 পৰা 1 গৈছে গলে কি থাকিব 5 এতিয়া আকৌ কি চিন বহিব সেইটো ডিসাইড হ'ব এটো ডিসাইড হ'ব যে ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে প্লাস যেটো প্লাস প্লাস প্লাসটো নিলিখে তাৰ মানে কিমান হ'ব d মানে কিমান পালা 5/2 পালা এটা 11তম পদটো লাগে কিমান নম্বৰ পদ 11তম পদ মানে হ'ব a প্লাস কিমান হ'ব 10d 11তম পদ মানে কি হ'ব a প্লাস কি হ'ব 10d তে মানে আমি জানো a মানে কিমান আছে -3 প্লাস 10 * d d মানে কিমান দি আছিল d মানে জানো d মানে আছিল 5/2 তো 2 এর ধকে পার 5 বার এটা হলো -3 প্লাস 5 এর গুণ কিমান হ'ব 25 এটা হলো এটা মাইনাস হতে আছে এটা কি হতে আছে প্লাস যদি এটা মাইনাস হতে আর এটা প্লাস থাকে সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা তো 25 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 22 22 টেনচার আছে 22 আছে নিশ্চয় অপশন 22 আছে অপশন বি তো অ্যানসারটো হ'ব অপশন বি অ্যানসার হ'ব অপশন বি অপশন হ'ব অপশন বি তো এইকেইটা আছে প্ৰথমৰ 1 নম্বৰৰ খিনি আৰু 2 নম্বৰ খিনি বুজি পাইছা চাগে অলপ অলপ ঠিক আছে নেক্সট আকৌ ট্ৰাই কৰিছো পিছত খিনি চাই লোৱা আছে তিনিৰ এক্সপ্লিকেশন প্ৰথমতে দি আছে 2 তাৰপিছত খালি ঠাই তাৰপিছত কি দি আছে 26 এতিয়া চাও প্ৰথমে কাটো দি আছে নেকি দি আছে নেকি না দিয়া আৰু 3 নম্বৰ সংখ্যাটো দি আছে তো লিখিবা ইয়াত কি দি আছে কি আগতে লিখিবা ইয়াত a মানে 2 দি আছে আৰু a3 মানে কিমান দি আছে 26 a3 মানে 3 নম্বৰ সংখ্যাটো 26 আৰু ওলাব লাগে কি 3 নম্বৰ সংখ্যাটো a2 2 নম্বৰ সংখ্যাটো কিমান হ'ব ওলাব লাগে তো প্ৰথমটো 3 নম্বৰটো জানো 2 নম্বৰটো কিমান হ'ব ওলাব লাগে তো 2 নম্বৰটো কেনেকৈ ওলাব লাগে তুমি এক কাম কৰা ইয়াৰ পৰা যেটো a3 মানে কিমান দি আছে a3 ভ্যালুটো কিমান দি আছে 26 তো a3 মানে আমি কি লিখিব পাৰো a + 2d লিখিব পাৰো a3 মানে কি লিখিব পাৰো a3 মানে 3 নম্বৰ পদটো মানে আমি লিখিব পাৰো a3 মানে a + 2d কিমান হ'ব 26 হ'ব তো a মানে আমি জানো a মানে কিমান আছিল সো a মানে 2 + 2d = 26 এটো 2d টো ৰাখা 26 আগৰ পৰা আছে +2 টো সমানচিত কোফালে গুচি গলে কি হ'ব এই +2 টো কোফালে গুচি গলে কি হ'ব -2 তেতিয়া হলে 2d লিখিলো 26 ৰ 2 লিখিলো 26 তো d মানে হ'ব 24/2 24/2 মানে কিমান হ'ব 12 তেনচাৰটো d মানে পাই গলো d পাই যোৱাৰ লগে লগে a আৰু d পাই যোৱাৰ লগে লগে এতিয়া আমি কেই নম্বৰ পদটো লাগে 2 নম্বৰ a2 মানে হ'ব a + d তে মানে কিমান দি আছে সো a মানে 2 প্লাস d মানে কিমান দি আছে 12 ডিভাইড 12 তে 12 আৰু 2 কিমান হ'ব 14 টেনচাৰটো হ'ব 14 তেন্তে খালি ঠাইটো কি হ'ব 14 হ'ব টেনচাৰ কি হ'ব 14 হ'ব আচ্ছা বুঝে ঠিক আছে তো নেক্সট ট্রাই করি 2 নম্বৰটো দুই নম্বৰটো সব প্ৰথমতে খালি ঠাই তাৰপিছত 13 তাৰপিছত খালি ঠাই তাৰপিছত 3 সো ইয়াত a মানে দিয়া আছে নেকি a মানে দিয়া আছে নেকি না দিয়া d মানে দিয়া আছে নেকি না দিয়া তে a দিয়া নাই d দিয়া নাই তে আৰু d নাই দিয়া তো এক কাম কৰা যে 2 নম্বৰ সংখ্যাটো দিয়া আছে আৰু 4 নম্বৰটো দিয়া আছে তো এনেকা দুটা সমীকৰণ বনাব তো লিখে বাকি তো a2 2 নম্বৰ পদটো a2 মানে কিমান দিয়া আছে 30 a2 মানে কিমান দিয়া আছে a2 মানে 2 নম্বৰ সংখ্যাটো 13 দিয়া আছে a2 মানে আমি লিখিব পাৰো a + d = 13 তো সমীকৰণ নম্বৰ কি হ'ব পাম a2 মানে হয় 13 মানে a + d = 13 2 - 1 হ'ব 2 - 1 মানে কি 1 হ'ব 1 মই কৈছিলো যে যিমান হ'ব তাত এক কমাই ল'ব লাগে 2 আছে তে 1d হ'ব
যে 3 থাকলে হয় 2d হলে হয় আর যে 4 নম্বর সংখ্যাটো দি আছে f4 মানে কিমান দি আছে 3 f4 মানে কি দিব পারে a + t দিব পারে 3d 3d = কি হবে 3 কে নম্বর কথা চালিয়া যে 4 নম্বর সংখ্যাটো ওলাব দিছে এখানে a + t লিখিলো 3d জীবন ওলাব দিব জীবন কমাই দেবা a + কি হ'ব 3d কিমান হ'ব 3 2 নম্বর সমীকরণ এটা 1 এটা সমীকরণ নম্বর 2 এতিয়া দুটা সমীকরণ সমাধান কৰিব তো সমাধান কৰিব কাৰণে এই সহগটোতে কি হ'ব লাগে সেম এই সহগটোতে সেম হৈ আছে ইয়াতে ইয়াৰ আগতে আছে ইয়াৰ আগতে কি আছে আছে যদি সহগটোতে মিলি আছে তে ডাইৰেক্ট 1 - 2 কৰি দিব কি কৰি দিব ইটো মিলাব নালাগে ডাইৰেক্ট 1 - 2 কৰি পাম 1 - 2 पर लिखे हो ए बाफाলৰ পৰা কি হ'ব এই বাফালৰ পৰা বাফালটো যোগ হ'ব এই সুফলটোৰ পৰা সুফলটো যোগ হ'ব তো বাফালে আছে কিমান আছে a + d তাৰ পৰা মাইনাস হ'ব a + 3d ইকুয়াল সুফালে কি হ'ব 13 মাইনাস কিমান হ'ব 3 ফালে বুজি a + d তাৰ পৰা মাইনাস হ'ব a + 3d ব্র্যাকেট উঠাই দিবি a + d মাইনাস है प्लस है माइनस কি হ'ব -3d 13 पर 3 লিখে 10 তো প্লাস है माइनस है কাটা পড় এটা দি জমা তিনটা দি থাকি থাকিব -2d = কিমান হ'ব -2d = কিমান হ'ব 10 এটা d লাগিব 10 আগৰ পাছে -2 তলত 2 4 5 10 তাৰ মানে কিমান হ'ব d মানে কিমান হ'ব -5 d মানে -5 d মানে কত বহাই দিয়া d মান এক নম্বর বহাই পাম d মান যদি এক নম্বর বহাই দিও এটা হলে a + d = কিমান আছে 30 তো a মানে কিমান d মানে কিমান দি আছে -5 a + -5 = 13 হবে কিন্তু a প্লাস মানে কি হবে -5 = 13 হবে a মানে কি হবে 13 আগৰ পাছে -5 উপরে +5 তার মানে a মানে কিমান হবে 18 কিমান হ'ব সো d মান -5 ভালো প্লাসে মাইনাসে -5 লিখিলো 30 যেতিয়া যেতিয়া লাগিব 13 আগৰ পাছে -5 তো উপরে কি হ'ব +5 তার মানে সংখ্যার তালিকাখন হ'ব আনসারটো দি দিয়া প্রথমে খালি ঠাইত লিখিব 18 কমা তাৰপিছত 13 কমা তাৰপিছত কিমান হ'ব তাৰপিছত কিমান আছে 3 নম্বৰ পদটো 3 নম্বৰ পদটো ওলাই নাই না ইয়াত a আৰু d হে ওলালো a হে ওলাল এই 3 নম্বৰ পদটো ওলাবলৈ লাগিব নহয় আমার a3 ওলাইছে a3 মানে কি হবে a + 2d কি লিখব লাগিব a3 মানে 3 নম্বৰ সংখ্যাটো ওলাব লাগে তাই 3 নম্বৰ সংখ্যাটো a + কি হ'ব 2d তাই মানে 18 লিখি দিবা প্লাস 2 * d d লিখি দিবা d মানে -5 18 প্লাস -3 = কিমান হ'ব 8 কিমান হ'ব আনসারটো 8 তবে আনসার পান না দেই 3 নম্বর হ'ব এটাই হবে আনসার 5.3 নম্বর তো 5.3 8 18 আর 8 ঠিক আছে নেক্সট ট্রাই করুন তো বুঝি পাচ্ছ অলপ ঠিক করলে নাম্বার 3 2 করে দিছো প্রথমটা খালি ঠাই তাৰপিছত কমা তাৰপিছত আছে অনুষ্ঠিত দিব লাগে ইয়াত প্রথম সংখ্যাটো দি আছে 2 নম্বৰটো নাই দিয়া 3 নম্বৰটো নাই দিয়া 4 নম্বৰটো দি আছে তো কেনেকৈ কুইক কৰিব চোৱা 2 নম্বৰটো ডাইৰেক্ট 4 নম্বৰটোৰ পৰা d টো লৈ লৈছো 4 নম্বৰ মানে 3 নম্বৰটো বিভাগৰ কি দি আছে 1 4 নম্বৰ পদটো নম্বৰটো বিভাগৰ 1 দি আছে 4 নম্বৰটো মানে a + 3 নম্বৰটো আৰু এইটো নজৰ নজৰ কিমান আছে নজৰ নজৰ 19 তলত কি থাকে
কাউণ্ট কৰা ইয়াত এৰ মানটো ভৰাই দিয়াচোন এ মানে কিমান ভৰাব এ মানে 5 প্লাছ 3d এতিয়া 19/2 আছে প্লাছ 5টো অকণমান সোনকালে গুচি গ'লে কি হ'ব -5 চ এই প্লাছ 5টো সোনকালে গুচি গ'লে কি হ'ল -5 তাৰ মানে হ'ব 3d লিখিলোঁ নহ'বলৈ আছে নে 5ৰ তলত 1 আছে 1 আৰু 2 নহ'ব কিয় 2 হ'ব 2 এৰে 2 খৰম কৰিলে কেইবাৰ যাব এবাৰ যাব 1ৰ লগত 19 কৰিলে 19 হ'ব মাইনাছ এই 5ৰ তলত 1 আছে 1 নহ'ব দুবাৰ হ'ব 2 ৰ লগত 5 কৰিলে 5 হ'ব 10 হ'ব তাৰ মানে হ'ব 3d কিমান হ'ব 3d কিমান হ'ব 19 ৰ 10 গুচি গ'লে কি হ'ব 9 d মানে কিমান হ'ব 9/2 এতিয়া d মান লাগিব 9/2 আগৰ পৰা আছে 9/2 আগৰ পৰা আছে তুমি টুকুলে আহিছে তললৈ 3 কাটিলে 3 d মানে কিমান হ'ব 3/2 d মানে কিমান পালা 3/2 এতিয়া a আৰু d পাইছো এটোতো দি আছে a আৰু d পাই যোৱাৰ লগে লগে আমাৰ ওলাব লাগে 2 নম্বৰ পদটো মানে হ'ব a + d 2 নম্বৰ পদটো হ'ব a + কি হ'ব d তে মানে কিমান দি আছে a মানে কিমান দি আছে 5 + d মানে কিমান দি আছে 3/2 তে লহবলৈ আছে a মানে কিমান দি আছে 5 তে লহবলৈ ইয়াৰ 5ৰ তলত 1 আছে 1 আৰু 2 লগত কি হ'ব 2 একৰণ কৰিলে 2 ৰ লগত 5 কৰিলে 5 দুগুণ কিমান হ'ব তো 2 এৰে 2 খৰম কৰিলে কেইবাৰ এবাৰ 1 ৰ লগত 3 কৰিলে কি হ'ব 3 এটা আমাৰ হ'ব 13/2 তাৰ মানে 2 নম্বৰ পদটো পাই গ'লো 13/2 তেনেকৈ a3 ওলোৱা a3 মানে a + কি হ'ব 3d তো এইটো জানো এইটো কিমান আছিলে 5 এইটো কিমান আছিলে 5 3 × d মানে কিমান দি আছিলে d মানে কিমান আছিলে d মানে 3/2 কাটাকাটি নাতে 5 + 3 গুণ কিমান হ'ব 9/2 3 গুণ 9 তলত 9/2 চলো হ'বলৈ আছে এই 5ৰ তলত 1 আছে 1 আৰু 2 হ'ব 2 একৰণ কৰিলে 2 বার 2 × 10 5ৰ তলত 1 আছে একৰণ কৰিলে 2 বার 2 লগত 5 কৰিলে 10 2 এৰে 2 একৰণ কৰিলে এবাৰ একৰণ কৰিলে 9 কৰিলে 9 তাৰ মানে এনসাৰটো হ'ব 19/2 এনসারটো কিমান হ'ব 3 নম্বৰটো 19/2 এনসার মিলেছে 9 5.2 5/2 এক কাম কৰিব পাৰে এইটো ভগ্নাংশ তেনেকুৱা ৰাখিলে হ'ব যদি মিশ্ৰ ভগ্নাংশ থকা তেতিয়া আৰু 2 ৰ সংখ্যা 200 গুণ কিমান হ'ব 12 কোনো ঠিক নাই সমস্ত 2 কি হ'ব তেনেকুৱা লিখিব পাৰোঁ 3 নম্বৰ পদটো 8 ওলাব লাগিছিল আমাৰ কি হ'ল a + সেই ইয়াত ভুল লিখিছোঁ a3 মানে a + 2d হ'ব লাগিছিল এইটো 2 হ'ব লাগিছিল এইটো 2 এইটো কাটা যাব তাত ভুল হৈছে দেই টোপনি আহিছে কেনে ভুল হৈছে এইটো a মানে কিমান পালোঁ 5 + 2 × d d মানে কিমান পালোঁ d মানে 3/2 2 কাটা গ'ল 5 2 3 5 আৰু 3 যোগ কৰিলে কিমান হ'ব 8 এনসারটা 8 হ'ব এনসারটো এনেকুৱা হ'ব প্ৰথমতে এনসার দি কৰা প্ৰথমতে আছে 5 লিখিবা প্লাছ 5 কমা তাৰপিছত খালি ঠাই তাৰপিছত সমস্ত 2/1 এনসারটো হ'ব প্ৰথমতে 5 পালা সেকেন্ডটো হ'ব সমস্ত 2/1 থাৰ্ডটো হ'ব 8 ঠিক আছে তো আজি এইকেইটা অংক কৰিলোঁ বেছি নকৰিলোঁ বাৰু কেইটামানে কৰি দিলোঁ মোৰ টোপনি আহিছে আৰু এতিয়া মই যে টোপনি অংক কৰি একো বুজিও নাপাবা আৰু ভুল হৈ যাব তো ঠিক আছে আজি এইখিনি কৰাইছোঁ জাষ্ট কৰি দিছোঁ তো শুই যাওঁ 10টা 10:30 বাজে মই আকৌ কালি পৰহি আকৌ তোমালোকক কৰি দিম অলপকৈ কৰি দিম চাবা 10টা 5টা ডেইলি চাই যাবা হ'ব ঠিক আছে গুড নাইট